তো পূৰ্ণানভা জুচ 3 মাহ খাই ল'ব 3 মাহ পিছৰ পৰাহে আপুনি কেলকুলেট কৰিব প্ৰথমবাৰ ধৰক আপোনাৰ আহিলেও প্ৰথমবাৰত ধৰক বহুতৰ আহি যায় কিছুমান দ্বিতীয়বাৰত আহিলেও যদি আপোনাৰ পেটৰ সমস্যা আছে ইউৰিক এচিড আছে কোলেষ্ট্ৰল আছে সুগাৰ আছে প্ৰেছাৰ আছে এইবিলাক থাকিলে চুলি আহাৰ পিছতো সৰি যায় গতিকে আপোনালোকে এইবিলাকৰ ঔষধ খাই ল'ব ফেটি লিভাৰ আছে কিবা খালে টেঙা টেঙা উগাৰ আহে পেট ফুলি থাকে গেছ হয় এচিডিটি হয় তেনেকুৱা যদি আছে পূৰ্ণানভা জুচ খাব পূৰ্ণানভা জুচ 3 মাহ খাব খোৱা নিয়ম ৰাতিপুৱা শুই উঠি গৰম পানী খাব গৰম পানী খাই উঠি ৰাতিপুৱা আধা ঘণ্টামান পিছত পূৰ্ণানভা জুচ খাই দিব বা লগে লগে খালেও একো নাই পূৰ্ণানভা জুচ খাই 1 ঘণ্টামান পিছত ভাত খাব পাৰে যিসকলে চুলিত কালাৰ কৰে তেওঁলোকে আগৰবাৰো কৈছিলোঁ চুলিত কালাৰ নকৰিব আপোনালোকে ব্লেক হেনা লগাব পাৰে ব্লেক হেনাটো আপোনালোকে চাই চিতি লগাব প্ৰথমতে টেষ্টিং কৰি লগাব প্ৰথমতে অলপমান লগাই চাব আধা ঘণ্টামান একো অসুবিধা নাথাকিলে লগাব ব্লেক হেনা ইয়াতে পাই যাব কাউণ্টাৰত সব টকা মানুহ